অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণাম জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান, পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ পুনৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। বৰ সুন্দৰ কণ্ঠৰে বাপ দুজনে পাঠ কৰি আছিল এভাগী উপদেশ ছবি। আমি কিছু আলোচনা কৰি লওঁ তেওঁলোকে পাঠ কৰাখিনি, তাৰপিছত আগবাঢ়িম। শুনিওক সভাসদ মহাভাগৱত পদ, মহন্তৰো কেনে দেখা দুখ, কেতিকখনে ধৰৈ কালে যাবে আছা ভালে ভালে, হুয়া জানতে কৃষ্ণৰ সন্মুখ। এয়া উপদেশ দিছে তেতিয়া যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত প্ৰভু ভগৱন্তৰ একান্ত বান্ধৱ পৰম বান্ধৱ তেওঁৰ ভাতৃসম উদ্ধৱে যেতিয়া গম পালে যে ভগৱান কৃষ্ণই তেওঁৰ লীলা সামৰি বৈকুণ্ঠলৈ গতি কৰিব, তেতিয়া এক বিৰল স্থানত নিৰ্জন স্থানত গৈ প্ৰভু ভগৱন্তক লগ কৰিলে আৰু লগ কৰি তেওঁ প্ৰশ্ন কৰিলে, হে প্ৰভু, তদ বিয়োগেনতে ভক্তম কথম স্থাস্যন্তি ভূতলে, নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে কৈছে, হে প্ৰভু, তুমি কৈছা মই বৈকুণ্ঠলৈ গুচি যাম। যদি তুমি বৈকুণ্ঠলৈ গুচি যোৱা তেতিয়া তোমাৰ এই ভকতসকলে কি কৰিব? তোমাক কেনেকৈ পাব? ক'ত পাব? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে সহজ সাধ্য নহয়। সেইকাৰণে প্ৰশ্ন কৰিছে যে কেনেকৈ তোমাক আৰাধনা কৰিব মানুহে। ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়দ হৰি, ভক্ত অৱলম্বনাৰ্থায় কিম বিধেয়ম ময়তি চ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৬০ নম্বৰ শ্লোক। ভগৱান কৃষ্ণই চিন্তা কৰিলে, উদ্ধৱৰ কথাখিনি শুনাৰ পাছত প্ৰভাস ক্ষেত্ৰত তেওঁ চিন্তা কৰিছে যে মই ভকতসকলে অৱলম্বন কৰিব পৰাকৈ সুগম বাট এটা কি দি যাব পাৰিম। আৰু তাৰপাছত তেওঁ চিন্তা কৰি পালে, স্বকীয়ম যত ভৱেতে যতচ্চ ভগৱতে অদধ্যাৎ তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নৱম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৬১ নম্বৰ শ্লোক। তেওঁ চিন্তা কৰিলে আৰু চিন্তা কৰি পালে যে সহজ সুগম উপায় এটাই, আৰু ক'লে তুমি চিন্তা নকৰিবা উদ্ধৱ, মই মোৰ বল মোৰ বীৰ্য মোৰ শক্তি আৰু মোৰ ক'বলগীয়া সমস্ত কথা ভাগৱতৰ মাজত মই বিলীন কৰি থ'ম। আৰু লগে লগে ঘোষণা দিলে, তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। ভাগৱত প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি। সেইকাৰণে ইয়াক সেৱা কৰিলে ভাগৱত ভাগক কোনোবাই শ্ৰদ্ধা সহকাৰে যদি সেৱা কৰিছে সেৱাৰ দ্বাৰা, শ্ৰৱণ কৰিছে শ্ৰৱণৰ দ্বাৰা, পাঠ কৰিছে পাঠৰ দ্বাৰা, আৰু নহ'লে শ্ৰদ্ধা সহকাৰে যদি দৰ্শনো কৰিছে দৰ্শনৰ দ্বাৰা সমস্ত পাপ নাশ হ'ব বুলি ক'লে। এই কথাখিনিৰ ওপৰত ভিত্তি কৰি গুৰুজনাই উপদেশ আগবঢ়াইছে, শুনিওক সভাসদ মহাভাগৱত পদ,
মহন্তৰো কেনে দেখা দুখ উদ্ধৱৰ কথা কৈছে ক্ৰন্দন কৰি কৰি প্ৰভু ভগৱন্তৰ চৰণত পৰি বন্দনা কৰিছে হে প্ৰভু মোকো লগত লৈ যোৱা 5 বছৰ বয়সৰ পৰা তোমাৰ উচিষ্ট ভোজন কৰিছিলোঁ তোমাৰ সাৰ বস্ত্ৰ পৰিধান কৰিছিলোঁ আৰু আজি তুমি অকলে বৈকুণ্ঠলৈ যাম বুলি ক'লা মোকনো কিয় লগত নিনিয়া মোকো লগত লৈ যোৱা সেইকাৰণে ইয়াত কৈছে খেনে খেনে আয়ু যায় তথাপি চেতন নাই যাইবে লাগে ঘোৰ পৰলোক জমৰ কিং কৰে পাইবে যাতনাত প্ৰাণ যাইবে হৰি বিমুখৰ দেখা শোক আমাৰ জীৱনটো অথনি আমি আলোচনা কৰিছিলোঁ খুব খন্তেকীয়া কচুপাতৰ পানীৰ দৰে বিজুলীৰ চমকৰ দৰে পানীৰ ৰেখাৰ দৰে বিভিন্ন উদাহৰণেৰে আমাৰ জীৱনটোৰ কথা বুজাইছে দুৰ্লভ মানুষ দেহ দেহিনাম ক্ষণভংগুৰ 11:2:29 এই জীৱনটো হৈছে খন্তেকীয়া ক্ষণভংগুৰ এই আছে এই নাই থকাকণ সময়ত কেৱল আৰু কেৱল যদি আমি কৃষ্ণত সমুখ হওঁ কেৱল এজনেই যদি আমি দেৱতাক লওঁ যে তেওঁৱে আমাৰ আৰাধ্য তেওঁৰ চৰণতে আমি সৰ্বস্ব অৰ্পণ কৰিছোঁ यद करोसि जद अश्नोसि जद जुहसि ददासि यद तपस्युसि कौन्तेय तद कुरुष्व मदर्पणम नवम अध्याय 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন তই যি খাইছ যি কৰিছ যি তপ কৰিছ যি দান কৰিছ সমস্ত মোত অৰ্পণ কৰি দে বস অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে জীৱনৰ প্ৰতিটো কৰ্ম প্ৰতিটো মুহূৰ্ত প্ৰভু ভগৱন্তক অৰ্পণ কৰাৰ অভ্যাস কৰক আৰু প্ৰভু ভগৱন্তৰ চৰণত একান্ত শৰণ হৈ তেওঁৰ গুণানুকীৰ্তন কৰক কাৰণ ভকতি বিহীন যিটো তাৰ কৰ্ম ধৰ্ম সিটো সবে বৃথা শাস্ত্ৰৰ সন্মতে যি দেৱত কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস আনক ৰাখিবে কেনমতে বৰ্তমান দেখা যায় বিভিন্ন দেৱ দেৱতাৰ ওচৰত মানুহে সেৱা শুশ্ৰূষা কৰে গীতাত কৈছে কাম স্থিৰ স্থিৰ হিত জ্ঞানম প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মমাস্থায় প্ৰকৃত্য নিয়তা স্বয়া 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিবিলাকৰ কামনা বাসনাই জ্ঞান অপহৰণ কৰি লৈ গ'ল তেওঁলোকে ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে বেলেগ বেলেগ দেৱ দেৱতাৰ ওচৰত সেৱা কৰে যিবিলাকে কেৱল ভোগবাদৰ বস্তু বিচাৰে তেওঁলোকে বেলেগ বেলেগ দেৱতাৰ ওচৰত যায় যিবিলাক দেৱতাই নিজকে ৰাখিব নোৱাৰে আ ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিন অৰ্জুন মামুপেত্যত কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ যায় তাৰো পুনৰাবৃত্তি আছে পুনৰ জন্ম হ'ব লাগে ব্ৰহ্মাও আহিবলগীয়া হয় যেবে এক শত হোৱে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ ব্ৰহ্মাও বাচি যাব নোৱাৰে গতিকে দেৱ দেৱতা আসলতে দেৱতা কাক কয় দেৱ কাক কয় বৈদিক যুগত দেৱতা শব্দৰ অৰ্থ হৈছে বিষয় সাবজেক্ট মেটাৰ দেৱতা মানে আৰু দেৱ সেইসকলক কয় যিসকলৰ তিল মানুহ অৱদান আমাৰ জীৱনত আছে সেইবিলাক আমাৰ কাৰণে দেৱ যেনে মোৰ মাৰ মোৰ জীৱনত অৱদান আছে সেইকাৰণে মাতৃ দেৱ ভৱ বুলি কয় মাতৃক দেৱতাৰ লগত তুলনা কৰা হয় মোৰ পিতৃৰ মোৰ জীৱনত অৱদান আছে পিতৃ দেৱ ভৱ মোৰ দেশখনৰ মোৰ লগত মোৰ ওপৰত অৱদান আছে দেশক জননীৰ লগত তুলনা কৰিছে আৰু মাতৃ দেৱ ভৱ গছ বন গ্ৰহ নক্ষত্ৰ সমস্ত বিলাকৰ আমাৰ আপোনাৰ মোৰ ওপৰত অৱদান থাকিব পাৰে আমাৰ কাৰণে দেৱ হ'ব পাৰে কিন্তু আৰাধ্য কোনজন হ'ব আশ্ৰয়ৰ স্থান কোনজন হ'ব শৰণ লোৱাৰ উপযুক্ত কোন ভাগৱতে কৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেব স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক
জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এহিটো পৰম তত্ত্ব জানিবা ৰাজন নিমি নৱসিদ্ধ সংবাদত নৱসিদ্ধৰ এজন পিপলায়নে নিমি ৰজাক কৈছে ঈশ্বৰ কোন যিজনে এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে যিজনে পালন কৰিছে অন্তৰ্যামী ৰূপে আপোনালোকে জানি আচৰিত হ'ব সন্তান এটা জন্ম হোৱাৰ প্ৰাক মুহূৰ্তত মাকৰ স্তনত যিজনে গাখীৰ দি দিয়ে সন্তান সংসাৰলৈ অহাই নাই খাদ্য আগতে যোগান ধৰিলে ইমান কৃপালু ভগৱান সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু যিজন সকলো দেৱৰো দেৱতা মহেশ্বৰো যিজন ঈশ্বৰ যাক মহেশ্বৰ বুলি কয় যিজনে আমাৰ মনৰ চাৰিওটা অৱস্থাত সাক্ষী ৰূপে থাকে আমাৰ মনৰ চাৰিটা অৱস্থা আছে এটা হৈছে জাগ্ৰত অৱস্থা বৰ্তমান আমি জাগ্ৰত অৱস্থাত আছো আমাৰ শৰীৰ সক্ৰিয় হৈ আছে মন সক্ৰিয় হৈ আছে শৰীৰ সক্ৰিয় মন সক্ৰিয় এটো কৈছে জাগ্ৰত অৱস্থা আমি যেতিয়া ৰাতি শুই যাওঁ আমাৰ শৰীৰটো নিষ্ক্ৰিয় হৈ যায় আৰু মন যদি সক্ৰিয় হৈ থাকে এই লিংগ দেহাৰ লগত আমাৰ ভিতৰত আৰু দুটা শৰীৰ আছে সূক্ষ্ম শৰীৰ যেটো আমি চৰ্মচক্ষুৰে দেখা নাপাওঁ এটা কৈছে লিংগ দেহা আৰু আনটোক কৈছে কাৰণ শৰীৰ কজেল বডি মনটো এই লিংগ দেহাৰ লগত সূক্ষ্ম ৰূপত ইন্দ্ৰিয়বিলাক ধাৰণ কৰি বিভিন্ন ঠাইত ভ্ৰমণ কৰে মনলৈ বহুত চিন্তা আহে তেতিয়া আমি সপোন দেখো স্বপ্ন অৱস্থা আৰু এটা হৈছে গভীৰ নিদ্ৰা ৰাতি যেতিয়া আমি শুই যাওঁ কেতিয়াবা কেতিয়াবা ৰাতিপুৱা উঠি আমি কওঁ কি বুলি কালি 10টাত যি পৰিলো আৰু ৰাতিপুৱা 6টাতহে চকু খোল খাইছে গমে নাপাওঁ মই ৰাতিটো আমি প্ৰায়ে কওঁ কালি ৰাতি যি 10টাত পৰিলো আৰু ৰাতিপুৱা 6টাতহে চকু খোল খাইছে ৰাতিটো গম নাপাওঁ কেতিয়াবা ভাবি চাইছেনে আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে আপুনি যে গম নাপাওঁ বুলি ক'লে পুৱা উঠি আপুনি যে একো গম পোৱা নাই হেতু কেনেকৈ গম পালে তাৰ মানে তেতিয়াও কোনোবা এজন সাক্ষী ৰূপে আছিল উপদ্ৰষ্টা মনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা আপোনালোক পিছলে হৈ গ'ল নহয় দেখিবলৈ দিগদাৰ হয় অলপ হে কৃষ্ণ ইয়াত বহি ল'ব পাৰেতো একো দিগদাৰ নাই কি আছে তালৈকে যাব পাৰে সমানকে ইয়ালৈ আহক সুন্দৰ লাগিব বহি লগে কট লৈ লৈ আহক আলোচনা কৰিলে অকণ দেখা পালে ভাল লাগে আমাৰো ভাল লাগে আপোনালোকেও ভাল পাব আৰু আগত লাইন বহাই দিয়ক কি আছে মনৰ চাৰিটা অৱস্থা জাগ্ৰত স্বপ্ন গভীৰ নিদ্ৰা আৰু এটা হৈছে সমাধি যিসকলে ধ্যান কৰে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে তেওঁলোকে সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰে এই চাৰিওটা অৱস্থাত যিজন সচেতন হৈ থাকে সেইজন আমাৰ আৰাধ্য যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে লাইটটো আছে এতিয়া জ্বলি আছে যদি লাইট গুচি যায় কাৰেণ্ট যায় ইলেক্ট্ৰিচিটি বন্ধ হোৱাৰ লগে লগে অফ হৈ যাব ইয়াৰ পৰা সাউণ্ডটো পাই আছে আপোনালোকে ইলেক্ট্ৰিচিটি নোহোৱাৰ লগে লগে ই বন্ধ হৈ যাব আমাৰো ইন্দ্ৰিয়বিলাক আছে এজন মানুহৰ যেতিয়া মৃত্যু হয় আমি কি কওঁ আজি অমুক বাপজনা গ'ল আৰু আমি হাতত দাখন লৈ পেলাই যাওঁ তেখেতৰ ঘৰত আৰু গৈ পেলাই দেখো যে বাপজন যোৱা নাই চোতালত শুৱাই থৈছে বগা কাপোৰ এখন দি থৈছে আৰু মানুহে চাই চাই কৈ থাকে বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিল আজি ৰাতিপুৱাই গ'ল আৰে গ'ল কোন এজন মানুহ চোতালত পৰি আছে যিজন গ'ল গ'ল বুলি কৈ আছে ৰমেশ দিনেশ যোনে হওক আৰু সবে মানুহজনলৈকে চাই চাই কৈ আছে বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিল বৰ ভাল মানুহ আছিল আজি পুৱাই গ'ল একে হাত ভৰি নাক মুখ সব পৰি আছে শৰীৰ সেইটোৱেই যাক আমি ৰমেশ দিনেশ বুলি মাতি আছিলোঁ সেইজনে পৰি আছে তথাপিও মানুহে কৈ আছে বেচেৰাটো গ'ল কোন গ'ল আচলতে ৰমেশ দিনেশ বুলি যাক ইমান দিনে ভাবি আছিলোঁ
সেইজন কোনোবা বেলেগ আছিল তাৰমানে যিজনে এই শৰীৰৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছিল যিজনে ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছিল সেই শক্তিটো অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিচ্য মধ্যম চ ভূতানামন্ত এবচ 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা হে অৰ্জুন মই আত্মা ৰূপে সমস্তৰে শৰীৰত ব্যাপ্তমান হৈ আছো সেইজন ঈশ্বৰত আমাক আৰাধনা কৰিবলৈ দিছে যিজনৰ অবিহনে আমি এক মুহূৰ্ত জীয়াই থাকিব নোৱাৰো আত্মা ৰূপে প্ৰত্যেকৰ শৰীৰত বিৰাজমান হৈ আছে সেইজন আমাৰ আৰাধ্য আৰু সেই কাৰণে গুৰুজনাই ক'লে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি তুমি সেইজনক আৰাধনা কৰা যিজন সমস্তৰে শৰীৰত বিৰাজমান আৰু এই কাৰণে আমি এজনে আনজনক কৃষ্ণ বুলি সন্মান জনাও কিয় আপোনাৰ শৰীৰটোক নহয় আপোনাৰ ভিতৰত যিজন আত্মা বিৰাজমান হৈ আছে আত্মাৰ লগত পৰমাত্মা প্ৰভু ভগৱন্তে এনি টাইম দ্বা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিষজৱাজতে তৈ উৰণ্যম পিপলাদ স্বাদস্তি অনচাননমন্যু অভিসাক্ষীতি শ্বেতচতুৰ উপনিষদ 4ৰ্থ অধ্যায় 6 নম্বৰ মন্ত্ৰ একে বৃক্ষে দুই পক্ষী ৰূপে দুইকো সম দেখি দুইৰো দুই সখা নিৰন্তৰ এক বৃক্ষে ফল খায় তভু নিতে শুকাই যায় যিটো নেখায় সিটো গুণে বৰ এডাল গছ এই সংসাৰ বৃক্ষ দুটা চৰাই আছে ইয়াত দেখিবলৈ দুইটা একে আত্মা আৰু পৰমাত্মা এটাই কৰ্মফল ভোগ কৰে এটাই কিন্তু নকৰে আৰু যিটোৱে কৰে সেইটোৱে হৈছে আত্মা যিটোৱে নকৰে এজন হৈছে পৰমাত্মা আমাক শৰণ ল'বলৈ কৈছে সেইজনত যিজন সমস্তৰ শৰীৰত বিৰাজমান হৈ আছে কপিলে মাক দেৱহূতিক কৈছে হে মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে হে মা মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা আৰু মোক অৱজ্ঞা কৰি যিসকলে কেৱল মূৰ্তিত মোক পূজা কৰিছে তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম বেদমন্ত্রে প্রতিমাত করয় অর্চন নাহি তার ফল কিছু হবে বিড়ম্বন জীবন্ত এই জীবন্ত জীবক আমি তেওঁলোকক ভক্তি কৰিব লাগে মৰম কৰিব লাগে প্ৰেম কৰিব লাগে কাৰণ ভগৱান কৃষ্ণ সকলোতে বিৰাজমান যত দেখা যত শুনা ভূত ভবিষ্যৎ স্থাৱৰ জংগময়িতু সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা সমস্ত জগত কৃষ্ণ হেন মনে মানা কিন্তু আপুনি মই কেলে মানিম আপোনালোকে আজি মোক নিমন্ত্ৰণ দিলে কালি ইয়ালৈ বনিয়া বাপ আহিল কাইলৈ আমাৰ খন্দিকৈ বাপ আহিব ধৰি লওক আমি তিনিজন বেলেগ বেলেগৰ কথা ক'লো মই ক'লো কৃষ্ণত শৰণ লোৱা এজনে ক'লে শিৱত শৰণ লোৱা এজনে ক'লে দুৰ্গাত শৰণ লোৱা এতিয়া আপোনালোকে মানিব কাৰ কথা একেলগে তিনিজন যদি ব্যাখ্যাকাৰে তিনটা কথা কয় আপোনালোকৰ মনত সন্দেহ আহিব এতিয়া যে আমি আসলতে মানিম কাৰ কথা কোনজনৰ কথা মানিম যিকোনো কথা মানিবৰ কাৰণে প্ৰমাণৰ প্ৰয়োজন হয় প্ৰমাণ লাগে ভাৰতীয় দৰ্শনে 4 ধৰণৰ প্ৰমাণৰ কথা আমাক কৈছে এক হৈছে প্ৰত্যক্ষ প্ৰমাণ য'ত 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধি কৰে মই নিজে দেখিছো মই শুনিছো মই স্পৰ্শ কৰি চাইছো মই সোৱাদ লৈ চাইছো মই শুঙি চাইছো 5টা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া আমি নিজে উপলব্ধি কৰো এটো কৈছে প্ৰত্যক্ষ প্ৰমাণ এটা হৈছে অনুমান প্ৰমাণ কেতিয়াবা কিছুমান বস্তু আমি অনুমান কৰো দূৰত আপুনি ধোঁৱা দেখিছে আপুনি কৈছে ধোঁৱা আছে যেতিয়া জুই আছে এটো অনুমান
কিছুমান কথা আমি উপমান উদাহৰণ দিওঁ তই নীল গাই দেখা পাইছ বোলে নাই দেখা কেনেকুৱা আমাৰ গাইবিলাকৰ নিচিনা নিচিনা তই কুঁহিয়াৰ খাই পাইছ নাই পোৱা কেনেকুৱা মিঠা মিঠা মানে কেনেকুৱা গুড়ৰ নিচিনা চেনিৰ নিচিনা এই নিচিনা বুলি কৈছে তাৰ মানে গুড় বা চেনি খালে কুঁহিয়াৰ খোৱাটো নুবুজায় উদাহৰণ এটা দিছে তেনেকৈ আমাৰ গাইজনী দেখি আহিলে নীল গাই দেখাটো নুবুজায় উদাহৰণ এটা কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰোণাচাৰ্য নিজ কৰ্ণৰ দ্বাৰা শুনিলে অশ্বত্থমা হত লগে লগে ধনুখৰ পেলাই দিলে অশ্বত্থমা মৰি থাকিল নিজৰ পুত্ৰ মই জীয়াই থাকি কি কৰিম ধনুখৰ পেলাই দিলে আৰু কোৱাজনো ধৰ্মৰাজ যুধিষ্ঠিৰ সত্যবাদী কেতিয়াও মিছা কথা নকয় তেওঁ কৈছে অশ্বত্থমা হত কিন্তু কথাটোতো সঁচা নহয় পাৰ্চিয়েল সঁচা এটা অংশ সঁচা হয় অশ্বত্থমা হত ইতি গজ কোৱাৰ লগে লগে ভগৱান কৃষ্ণ ইংগিত দিলে সব ঢাক ঢোল মৃদংগ যত যিমান আছিল বজাই দিলে পিছৰখিনি নুশুনিলে দ্ৰোণাচাৰ্যই শুনিলে কি অশ্বত্থমা হত অশ্বত্থমা মৰিল আচলতে যুধিষ্ঠিৰে কৈছিলে কি অশ্বত্থমা হত ইতি গজ অশ্বত্থমা নামৰ হাতী এটা মৰিল শুনিছে নিজে শুনা কথাটো সত্য নাছিল তাৰ মানে যেতিয়া প্ৰত্যক্ষ প্ৰমাণো গ্ৰহণযোগ্য নহয় যেতিয়া অনুমান প্ৰমাণো গ্ৰহণযোগ্য নহয় যেতিয়া উপমান প্ৰমাণো গ্ৰহণযোগ্য নহয় তেতিয়া আমাৰ হাতত এটাই মাত্ৰ প্ৰমাণ আহি যায় এটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ কিন্তু ডাঙৰ কথা হৈছে শাস্ত্ৰ কোনখন শাস্ত্ৰ মানিব এতিয়া অগণন শাস্ত্ৰ আছে আপুনি মই মানিম কোনখন শাস্ত্ৰটো অধ্যয়ন কৰিলে নহব শাস্ত্ৰজ্ঞটো মহাপুৰুষ মাধৱদেৱো আছিল তেওঁ বিভিন্ন শাস্ত্ৰত পণ্ডিত আছিল আগম শাস্ত্ৰত আপোনালোকে জানে ভালকৈ তেওঁ বান্দুকাৰ পৰা যেতিয়া আহি আছিল ককায়েক দামোদৰৰ ওচৰৰ পৰা বাটতে গম পালে মাকৰ অসুখ আৰু এজন শাক্ত ধৰ্মীৰ হিচাপে শাক্ত মানে আমাৰ হিন্দু ধৰ্মৰ পাঁচটা থাল সনাতন ধৰ্মৰ যিসকলে শক্তিক ইষ্ট বুলি মানে তেওঁলোকক শাক্ত বুলি কয় যিবিলাকে শিৱক মানে তেওঁলোকক শৈব্য বুলি কয় যোনে গণেশক ইষ্ট বুলি মানে তেওঁলোকক গাণপত্য বুলি কয় যোনে সূৰ্যক মানে তেওঁলোকক সৌৰ বুলি কয় আৰু যোনে বিষ্ণুক মানে তেওঁলোকক বৈষ্ণৱ বুলি কয় এই পাঁচটা থাল মহাপুৰুষ মাধৱদেৱ ঘোৰ শাক্ত আছিল বাটতে গম পালে মাকৰ অসুখ শাক্ত ধৰ্মীৰ এজন লোক হিচাপে তেওঁ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে হে দেৱী মা মোৰ মাক সুস্থ কৰি দিয়া এজোৰ পাঠা ছাগলী মই উৎসৰ্গা কৰিম আৰু ঘৰলৈ আহি গম পালে যে মাকৰ নৰিয়া ভাল হৈছে সুস্থ হৈছে তেওঁৰ ভনী জোৱাইৰ নাম আছিল ৰামদাস যাৰ ওচৰত মাকক থৈ গৈছিল আৰু ভনী জোৱাইকক ৰামদাসক পইচা দি পেলাই ক'লে যে তুমি মোক পাঠা ছাগলী এজোৰ আনি দিয়া মই শাৰদীয় পূজাত উৎসৰ্গা কৰিম বলি দিব ৰামদাসে নুশুনাৰ ভাও ধৰি ঘূৰি ফুৰিছে কাৰণ তেওঁ গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হ'ল য'ত দূৰ দূৰলৈকে বলি বিধানৰ কোনো সম্পৰ্ক নাই আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে আমি বেলেগ প্ৰাণী কিয় হত্যা কৰিম বেলেগ এটা প্ৰাণীৰ কষ্ট দি নিজৰ সুখ বিচৰা এইটোতো দুষ্কৃতিকাৰী কাম সেইকাৰণে ৰামদাসে নুশুনাৰ ভাও ধৰি ইফালে ইফালে ঘূৰি আছে পূজা আহি ওচৰ চাপিল আৰু মহাপুৰুষ মাধৱদেৱৰ এদিন খং উঠি ক'লে হোকৰা কুচিয়াৰ পো বুদ্ধিত পাগল কিয় আনি নিদিয় পূজাৰ ছাগল সেইদিনা মহাপুৰুষ মাধৱদেৱৰ খং উঠিল আৰু ক'লে আমাৰ আগত দেখাও হ বৰ চোত শংকৰক লগ পাইলে হৈবি লোট খোট তই মোৰ ওচৰততো বিয়াত ফুটানি মাৰিছ যেতিয়া গুৰুজনাক লগ পাবি হাৱা পানী ওলাই যাব বোলে কোন শংকৰ আছে এজন যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে য'ত কৈছে কলি যুগৰ পৰম ধৰ্ম কেৱল হৰিনাম
বোলে মোক লৈ ব'ল, শাস্ত্ৰটো ময়ো জানো, বহুত শাস্ত্ৰ পঢ়িছোঁ। বোলে হৈ যাব, লৈ যাম, কিন্তু আজি বেলি বহিল, কাইলৈ ওলাবা। আৰু পিছদিনা মাধৱ পুৰুষক লৈ গৈছিল গুৰুজনাৰ ওচৰলৈ। মাধৱদেৱে যাওঁতে বাটত ভাবি গৈছে যে ময়ো শাস্ত্ৰজ্ঞ, হ'ব পাৰে শংকৰদেৱো শাস্ত্ৰজ্ঞ, গতিকে মই আগতীয়াকৈ সেৱা নকৰোঁ। কিন্তু যেতিয়া গৈ গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখিলে, যিটো ৰূপৰ বৰ্ণনা তেওঁ গুৰু ভতিমাত পিছত কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰ পৰকাশ, কি সুন্দৰ বৰ্ণনা কৰিছে। দেখাৰ লগে লগে সেৱা কৰিলে। গুৰুজনাই ৰামদাসক সুধিলে, মাধৱ পুৰুষক চিনি পোৱা নাই। ৰামদাস এওঁ কোন? ইমান সুন্দৰ সুঠাম ল'ৰা এটা। বোলে এওঁ এনেকুৱা এনেকুৱা চিনাকি দিলে, আৰু চিনাকিত ওলাল যে গুৰুজনাৰ খুৰাকৰ ছোৱালী মনুবাই ল'ৰা। মাধৱ পুৰুষক ক'লে, মাধৱ আহা আহা, তুমি মনুবাই ল'ৰা, ইমান ডাঙৰ হ'লা, গাত গা লাগিলেও মই তোমাক চিনি নাপালোহেঁতেন, বহাচোন, কিয় আহিলা? ৰামদাসে ক'লে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ ওপৰত? বলি বিধানৰ ওপৰত। এওঁ কৈছে যে শাস্ত্ৰত লিখা আছে স্বৰ্গ প্ৰাপ্তিৰ কাৰণে বলি দিব লাগে। বোলে হয় নেকি? আহা বহা। বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিলে মহাপুৰুষ মাধৱদেৱে, আৰু গুৰুজনাই ভাগৱতৰ এটা এটা শ্লোকেৰে চব খণ্ডন কৰি গৈ আছে। শেষত এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণ উপহাৰাচ্য যথেন্দ্ৰিয়ানম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যেতিয়াই ক'লে মহাপুৰুষ মাধৱদেৱে দীঘল দি পৰিল গুৰুজনাৰ চৰণত। গুৰুজনাই ক'লে, মাধৱ তুমি এবাৰ সেৱা কৰিছিলা, আকৌ কিয় কৰিছা? বোলে হয়, আগতে সেৱা কৰিছিলোঁ। সেয়া আছিল মই আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে ল'লোঁ। কাৰণ মই যিমানবিলাক শাস্ত্ৰ অধ্যয়ন কৰিছিলোঁ, আচলতে সেইবিলাক কলি যুগৰ কাৰণে একো নাই। মূল শাস্ত্ৰ হৈছে ভাগৱতৰ পৰা আহিছে চব। শাস্ত্ৰ অধ্যয়ন কৰিলে নহ'ব। ভাৰতীয় দৰ্শনে কৈছে 3টা প্ৰস্থান, প্ৰস্থান ত্ৰয়ী বুলি কয়। ইয়াত লিখিছে শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান, 3টা মাৰ্গ। যিসকলে মানিছে তেওঁলোকক আস্তিক বুলি কৈছে, আস্তিক। আৰু যিবিলাকে ভাৰতীয় দৰ্শন মনা নাই তেওঁলোকক নাস্তিক বুলি কয়। জৈনিজিম, বুদ্ধিজিম, চাৰবাৰ্গ। এই শ্ৰুতি প্ৰস্থান, শ্ৰুতি বেদক কয়। বেদৰ 4টা ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে, তাৰ এটা পাৰ্টত আছে ব্ৰাহ্মণ্য। গদ্য আকাৰে এই মন্ত্ৰবিলাকৰ কিছু বৰ্ণনা কৰিছে, বিধি নিষেধবিলাক লিখিছে। এটা অংশ হৈছে আৰণ্যক, আৰু শেষৰ অংশটোক বেদান্ত বুলি কয়। বেদৰ অন্তত যিখিনি আছে তাক বেদান্ত বুলি কয়। বেদান্ত মানে উপনিষদ। আত্মা কোন, পৰমাত্মা কোন জানিবৰ কাৰণে উপনিষদ অধ্যয়ন কৰিব লাগিব। যদিও অজস্ৰ উপনিষদ হ'ল বৰ্তমান, কিছুমানে পিছত নাম দি কৰিলে 108খন উপনিষদ তাৰে ভিতৰত মূল বুলি কয়, কিন্তু আচলতে 11খন জনপ্ৰিয়। আৰু বহুতে ক'ব খোজে যে এই 11খনেহে আচলতে উপনিষদ আছিল। যি কি নহওক, বেদৰ সাৰ মৰ্ম হৈছে বেদান্ত। গতিকে শ্ৰুতি প্ৰস্থানত বেদান্তক ৰাখিছে। যদি বেদান্তত আছে তেতিয়াহ'লে সি প্ৰামাণিক হ'ব। দ্বিতীয় আহি গ'ল স্মৃতি প্ৰস্থান। স্মৃতি কাক কয়? শাস্ত্ৰ 3 ধৰণৰ। এক হৈছে শ্ৰুতি, বেদক কয়। বেদৰ মন্ত্ৰবিলাক বহুতে বুজি নাপায়, তাৰ সংস্কৃতি বেলেগ।
আমাৰ দৰে অজ্ঞই বুজি পোৱাটো বাদ দিয়ক, ডাঙৰ ডাঙৰ ঋষি মুনিসকলে বুজি নাপালে যাৰ যেন মতি কৰে বেদক ব্যাখ্যান সব সত্যনাশ কৰি গৈছে। একম সৎ বিপ্ৰ বহুদা বদন্তি, সত্য আছিল এটা, বিপ্ৰসকলে বিভিন্ন ধৰণে প্ৰকাশ কৰি গ'ল, যাৰ কাৰণে আজি সমাজত খেলি মেলি লাগি আছে। যদি আসল সত্যটো এটাই যদি হয় তেতিয়াহ'লে আমাৰ মাজত খেলি মেলি লাগিবলগীয়া নাছিলে। আমিতো নাজানো, আমাক যেনেকৈ কৈছে সেইটোৱে মানিছোঁ। আমি নাজানো, যোনে যেনেকৈ দেখুৱাইছে সেইটোৱে মানিছোঁ। যেতিয়া গম পালে ঋষিসকলে যে শ্ৰুতিৰ কথাটো সকলোৱে বুজি নাপায়, তেওঁলোকে নিজৰ স্মৃতি শক্তিৰ দ্বাৰা, স্মৰণ শক্তিৰ দ্বাৰা বেদৰ ওপৰত ভিত্তি কৰি কাহিনী আকাৰে কিছুমান গ্ৰন্থ লিখিলে। তাৰ ভিতৰত এখন হৈছে মহাভাৰত। এইবিলাকক স্মৃতি শাস্ত্ৰ বুলি কয়। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। আৰু স্মৃতি প্ৰস্থানত সেইকাৰণে গীতাক ৰাখিলে। যদি গীতাত আছে তেতিয়াহ'লে আমি মানিব লাগিব, প্ৰামাণিক। উপনিষদ পঢ়িলে কেতিয়াবা কেতিয়াবা খেলি মেলি লাগে। ক'ৰবাত অগ্নিকে প্ৰাধান্য দিলে, ক'ৰবাত বৰুণক দিলে, ক'ৰবাত ইন্দ্ৰক দিলে। আত্মা পৰমাত্মাক বিভিন্ন সময়ত বিভিন্ন দেখুৱালে, খেলি মেলি লাগে। তাৰ জাজমেণ্ট দিবৰ কাৰণে, ন্যায় দিবৰ কাৰণে ব্যাসদেৱে আন এখন গ্ৰন্থ 555টা সূত্ৰত লিখি উলিয়ালে, নাম দিলে ব্ৰহ্মসূত্ৰ। ব্ৰহ্মসূত্ৰক ন্যায় প্ৰস্থানত ৰাখিছে। ইয়াত সৰু সৰু সূত্ৰ আছে। ব্ৰহ্ম কোন জানিবৰ কাৰণে, অথতো ব্ৰহ্ম জিজ্ঞাসা, জন্মাদস্য ইয়ত এটা সূত্ৰ, বস ইমান কনে সৰু সৰু। এই 3টা প্ৰস্থানত যদি আছে তেতিয়াহ'লে মানিব লাগিব, সি প্ৰামাণিক হ'ব সনাতন ধৰ্মৰ। বাকী শাস্ত্ৰৰ উল্লেখ নাই কৰা। প্ৰস্থানত্ৰয়ীত বেদান্ত, উপনিষদ, স্মৃতি প্ৰস্থান, গীতা, ন্যায় প্ৰস্থান, ব্ৰহ্মসূত্ৰ, ইয়াৰ বাহিৰে বেলেগ শাস্ত্ৰ প্ৰামাণিক বুলি সনাতন ধৰ্মত নাই। এতিয়া আপোনালোকে ইণ্টাৰেষ্টিং কথাটো বুজক। শ্ৰুতি প্ৰস্থান বেদান্ত, যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছিল, বেদান্ত লিখি উলিয়াইছিল, তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য না নৈন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰৰ পদজোকাত। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰো সাৰ ভাগৱত। গতিকে ভাগৱত ভাগ প্ৰামাণিক গ্ৰন্থ।